WWE wrestlers who become Hollywood stars ঠিক আছে মানে 5জন WWE wrestler যিসকলে নেকি পিছলৈ আপোনাৰ হলিউড চিনেমাৰ ষ্টাৰ হৈ গৈছে চ' বলক দেৰি নকৰোঁ এটা চাই লওঁ চ' আপোনাৰ নাম্বাৰ 1 হ'ল এইজন ঠিক আছে দেখিছে এইটো হ'ল নাম হ'ল জেছি আৰু জেছি ভেঞ্চুৰা বুলি জানা যায় ইয়াক আৰু ই কাম কৰিছিল আপোনাৰ এইটো প্ৰিডেটৰ এণ্ড দ্য ৰিটাৰ্নিং মেন এই দুখন চিনেমাৰ কাম কৰিছিল হলিউড চিনেমা মেইনলি চ' ইয়াৰ নাম আছিল জেছি ভেঞ্চুৰা আৰু ইয়াক নাম্বাৰ 5ত থৈ দিছে বৰ্তমান এনিৱে গাইজ এইটো আছিলে নাম্বাৰ 5 আৰু ইয়াক যিসকলে জানে আৰু ভালকৈ জানে প্ৰথমতে WWE খেলিছিল পিছলৈ মানে আপোনাৰ হলিউড চিনেমা কৰিলে নাম আছিলে সেই দুখন এখন আছিলে প্ৰিডেটৰ দেখিছে আপুনি স্ক্ৰীনত আৰু এখন আছিলে ৰিটাৰ্নিং মেন ঠিক আছে তো বলক নেক্সটটো আছিলে আপোনাৰ এইজন হ'ল আপোনাৰ ঠিক আছে কেন ইয়াক জানে সকলোৱে চাগে যিসকলে নেকি WWE প্ৰিয় সেইসকলে ভালকৈ চিনি পাব ইয়াক তো এনিৱে ইয়াৰ নাম হ'ল কেন ই কৰিছিল আপোনাৰ এজন আপোনাৰ এটা চাইকো হিচাপে মানে এখন ফিল্মত কাম কৰিছিল আৰু এইখন চিনেমাৰ নাম আছিল ভূতৰ চিনেমা আৰু চিনেমাখনৰ নাম আছিল চি নো এভিল ঠিক আছে আপুনি যদি বুজি পোৱা টান হৈছে আপুনি পঢ়ি ল'ব এইখিনি স্ক্ৰীনত দেখিছে চ' ই কাম কৰিছিল মানে চিনেমাখনৰ নাম আছিলে আপোনাৰ ফাৰ্ষ্ট চিনেমা আছিলে এইখন তাৰ এখন নাম আছিলে চিনেমাখনৰ চি নো এভিল এইখন চিনেমাত কাম কৰিছিলে সি এজন চাইকো মানে আপোনাৰ পাগল বুলি ক'ব পাৰি মেণ্টেলি ইমান ঠিক নহয় চ' সেনেকুৱা কেৰেক্টাৰ কৰিছিলে এই চিনেমাখনত মানে চি নো এভিল এই চিনেমাখনত চ' এজন পাগলৰ এটা কেৰেক্টাৰ কৰিছিল পাগলৰ চৰিত্ৰ চ' এজন আছিলে এতিয়া এইজন হ'ল আপোনাৰ দ্বিতীয় নম্বৰত মানে নাম্বাৰ 4ত দিছে আৰু ইয়াৰ নাম আছিল কেন ঠিক আছে চ' এনিৱে গাইজ বলক নেক্সটটো চাই লওঁ এতিয়া তো নাম্বাৰ 3 চ' নাম্বাৰ 3ত আহিলে আপোনাৰ এইজন ওৱান অফ দ্য মষ্ট পপুলাৰ WWE wrestlers ঠিক আছে আৰু ইয়াৰ নাম হ'ল সকলোৱে চিনি পাব চাগে ইয়াৰ নাম হ'ল ৰক হয় ই কাম কৰিছিল আপোনাৰ মেইনলি ফেমাছ হৈছিল ফাষ্ট এণ্ড ফিউৰিয়াছ এইখন চিনেমা কাম কৰিছিল হলিউডত ঠিক আছে আৰু তাৰ উপৰিও বেলেগ চিনেমা কাম কৰিছে যেনেকুৱা আপোনাৰ জুমানজিত কাম কৰিছিল এণ্ড পেইন এণ্ড গেইন এইবোৰ চিনেমাত হলিউড এইবোৰ বিভিন্ন ধৰণৰ হলিউড চিনেমাত তেওঁ কাম কৰিছিল আৰু তাতে ছুপাৰষ্টাৰ হিচাপে কাম কৰিছিল এণ্ড ফাষ্ট এণ্ড ফিউৰিয়াছত ওৱান অফ দ্য মষ্ট পপুলাৰ কেৰেক্টাৰ কৰিছিল ই ৰক ঠিক আছে প্ৰথমতে ইয়াক বহুতে চিনি নাপাব পাৰে বহুত আগতে ই ৰেচলিং কৰিছিলে কিন্তু এটা এণ্ড অফ সি মানে হলিউড জগতলৈ গুচি গ'ল ঠিক আছে এইবিলাক কাম কৰিছিল নামবোৰ মই কৈ দিছোঁ আৰু এবাৰ কাম কৰিছিল চিনেমাবোৰৰ নাম হ'ল লাইক জুমানজি এণ্ড পেন এণ্ড গেইন এণ্ড ফাষ্ট এণ্ড ফিউৰিয়াছ ঠিক আছে আৰু ইয়াৰ নাম হ'ল ৰক তো ঠিক আছে ইয়াৰ নাম্বাৰত থৈ দিলে আপোনাৰ 3 নম্বৰত থৈ দিছিলে বাই দ্য ৱে এণ্ড বলক নেক্সটটো চাই লওঁ তাৰপিছত আহিলে আপোনাৰ এইজন মানে ষ্টন কল্ড ষ্টিভ অষ্টিন আৰু ই কাম কৰিছিল প্ৰথম চিনেমা আছিল ইয়াৰ দ্য লংগেষ্ট ইয়াৰ্ড ঠিক আছে এইখন আপোনাৰ হলিউড চিনেমা এইবোৰ যিবোৰ চিনেমাৰ নাম কৈছোঁ চব হলিউড হয় আমাৰ বলিউডৰ নহয় চব বাহিৰৰ জগতৰ চিনেমা হলিউড হয় তো এনিৱে চিনেমাখনৰ নাম আছিলে আপোনাৰ দ্য লংগেষ্ট ইয়াৰ্ড আপুনি ইউটিউবত হওক বা গুগলত চাৰ্চ কৰিলে আহি যাব এইবোৰ চিনেমাৰ নাম দ্য লংগেষ্ট ইয়াৰ্ড আৰু ই কাম কৰিছিল এইখন ফাৰ্ষ্ট চিনেমা ষ্টন ঠিক আছে ইয়াতে লিখা আছে ইয়াত এণ্ড দ্য WWE প্ৰডিউচ ফিল্ম দ্য কণ্ডেমড ঠিক আছে আৰু WWE নিজাববীয়াকৈ বনোৱা এখন চিনেমাত কাম কৰিছিল মানে কেৰেক্টাৰ কৰিছিল আৰু চিনেমাখনৰ নাম আছিল সেইখন কণ্ডেম ঠিক আছে আপুনি স্ক্ৰীনত দেখি আছে আপুনি ভিডিঅ'টোৰ কোৱালিটি অকণমান বঢ়াই সেইকাৰণে নিজে পঢ়ি ল'ব পাৰিব কোনো কথা নাই ঠিক আছে চ' এইজনৰ নাম আছিলে আপোনাৰ ষ্টন কল্ড ষ্টিভ অষ্টিন আৰু ইয়াৰ প্ৰথম চিনেমাখন আছিল লংগেষ্ট ইয়াৰ্ড আৰু দ্বিতীয়খন আছিলে আপোনাৰ WWE নিজে বনোৱা চিনেমা দ্য কণ্ডেম ঠিক আছে এই দুখন চিনেমা কাম কৰিছিল তো ঠিক আছে তো বলক নেক্সটটো আহিলে এইজন আৰু এইজন হ'ল আপোনাৰ ট্ৰিপল বুলি সকলোৱে চিনি পায় ট্ৰিপল আৰু বেলেগ নকলেও হৈ যায় মানে ট্ৰিপল হয় ট্ৰিপল আৰু ইটছ ৱৰ্ক ট্ৰিপল এইচ বুলি দিয়া আছে এনিৱে আৰু ইয়ে কাম কৰিছিল প্ৰথম ইন হলিউড মুভিজ চাচ এছ ব্লেড
Trinity 2004 and Relative Strangers 2006 মানে আপুনি নহয় মানে এই ট্ৰিপলে আপুনি হলিউড চিনেমাত কাম কৰিছিল 2004 চনত ৰিলিজ হোৱা এখন চিনেমা যাৰ নাম আছিলে আপোনাৰ ব্লেড ট্ৰাইনিটি ঠিক আছে 2004 চনতে এইখন চিনেমা ৰিলিজ হৈছিল আৰু এইখনৰ কাম কৰিছিল আপোনাৰ ব্লেড ট্ৰাইনিটি এইখন চিনেমাৰ কাম কৰিছিল ট্ৰিপলে এণ্ড তাৰপিছত নেক্সট আপোনাৰ 2006ত ৰিলিজ হোৱা ৰিলেটিভ ষ্ট্ৰেঞ্জাৰ্ছ নামৰ চিনেমাখনত নেক্সট তাৰমানে দ্বিতীয়খন চিনেমা ই কাম কৰিছিল ঠিক আছে চ' এইকেইজনে আছিলে আপোনাৰ হলিউড ষ্টাৰ পিছলৈ মানে কি হলিউড ষ্টাৰ হ'ল WWE ৰেচলাৰ্ছ হয় একচুৱেলি যিয়ে নেকি পিছত হলিউড ষ্টাৰ হিচাপে পৰিচিত হৈ গ'ল চ' ঠিক আছে তো বলক গাইজ फिर से एक बार रिपीट कर देता हूँ मैं पटापट तो चलो So number 1 ইয়াতে লিখা আছে WWE wrestlers who became Hollywood stars later on ঠিক আছে পিছলৈ যি নেকি হলিউড ষ্টাৰ এনিৱে ব্লগ পটাপট চাই দিছোঁ চ' নাম্বাৰ 1 হ'ল এইজন নাম হ'ল ইয়াৰ জেছি ভেঞ্চুৰা ঠিক আছে জেছি ভেঞ্চুৰা আৰু ইয়াৰ চিনেমা কেইখনৰ নাম হ'ল আপোনাৰ প্ৰিডেটৰ এণ্ড ছেকেণ্ড ওৱান ইজ দ্য ৰানিং মেন দ্য ৰানিং মেন এণ্ড প্ৰিডেটৰ ঠিক আছে জেছি ভেঞ্চুৰা ইয়াৰ নাম তো নম্বৰ 2 আছিলে এইজন ইয়াক কেন হিচাপে সকলোৱে জানে কেন ঠিক আছে কেন আৰু ইয়াৰ চিনেমা কৰিছিলে প্ৰথম এখনেই চিনেমা দিয়া আছে ইয়াতে আৰু এইখন চিনেমা কৰিছিলে এইখন ভূতৰ চিনেমা আৰু নাম হ'ল চি ন' এভিল ঠিক আছে এনিৱে আৰু ইয়াত আপোনাৰ এইখন চিনেমা মানে সি পাগলৰ চৰিত্ৰ অভিনয় কৰিছিল পাগলৰ মানে চাইক' হিচাপে ঠিক আছে তো ব্লক আৰু নেক্সট হ'ল আপোনাৰ এইজন হ'ল আপোনাৰ ওৱান অফ দ্য মষ্ট পপুলাৰ হলিউড ষ্টাৰ বুলি ক'ব পাৰি চ' এইজনৰ নাম হ'ল ৰক আৰু ই চিনেমা কৰিছিলে আপোনাৰ জুমানজি তাৰপিছত পেইন এণ্ড গেইন এণ্ড লাষ্টলি একদম অন্তিমখন চিনেমা আছিলে ইয়াৰ ফাষ্ট এণ্ড ফিউৰিয়াছ আৰু এইখনে ওৱান অফ দ্য মষ্ট পপুলাৰ মুভি অফ ৰকৰ একদম এখন আটাইতকৈ জনপ্ৰিয় চিনেমা ঠিক আছে তো বলক নেক্সটটো আছিলে আপোনাৰ এইজন ষ্টন কল্ড ষ্টিভ অষ্টিন আৰু ইয়াৰ আপোনাৰ চিনেমাখিনিৰ নাম আছিলে আপোনাৰ দ্য লংগেষ্ট য়াৰ্ড এণ্ড আৰু তাৰপিছত WWE নিজে প্ৰডিউচ কৰা নিজে বনোৱা চিনেমা এখনৰ কাম কৰিছিল যিখনৰ নাম আছিল আপোনাৰ দ্য কণ্ডেম্ড ঠিক আছে তো বলক আৰু এইজন আছিলে লাষ্টলি হ'ল আপোনাৰ এইজন ট্ৰিপল বুলি কয় ট্ৰিপল এইচ আৰু ইয়াৰ চিনেমাখিনি আছিলে আপোনাৰ 2004 চনত ৰিলিজ হোৱা চিনেমাখনৰ কাম কৰিছিল আপোনাৰ ব্লেড ট্ৰাইনিটি নামৰ চিনেমাখনৰ এণ্ড তাৰপিছত 2006 চনত ৰিলিজ হৈছিল ৰিলেটিভ ষ্ট্ৰেঞ্জাৰ্ছ এই দুখন চিনেমাত তেওঁ কাম কৰিছিল ট্ৰিপল এইচ চ' গাইজ এইখিনি আছিলে আপোনাৰ 5 WWE ৰেচলাৰ্ছ যিয়ে নেকি পিছত হলিউড ষ্টাৰ হিচাপে পৰিচিত হৈ গৈছিল ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তো লাইক এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून